আসসালামু আলাইকুম নমস্কাৰ মেট্ৰিকৰ ৰিজাল্টৰ চূড়ান্ত খবৰ লৈ উপস্থিত হৈছোঁ মই মনোৱাৰ ছাৰ আৰু মোৰ চেনেল মাষ্টাৰ অফ গ্ৰামাৰ। এইবাৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কোনদিনা দিয়া হ'ব এই তাৰিখটোৰ বাবে সকলোৱে বাট চাই অপেক্ষা কৰি আছে। বহুতো চেনেলত মিছা খবৰ দি আছে। বহুতো চেনেলত যোৱা 10 এপ্ৰিলত ৰিজাল্ট দিয়া হোৱা বুলি কৈছিল, কিন্তু 10 এপ্ৰিল পাৰ হৈ গ'ল, এতিয়ালৈকে ৰিজাল্ট নহ'ল। মই আগৰ ভিডিঅ'টোত 21 এপ্ৰিলত ৰিজাল্ট দিব বুলি কৈছিলোঁ। সেৱাৰ অফিচিয়েল ৱেবছাইটত এতিয়ালৈকে মেট্ৰিকৰ ৰিজাল্ট কোনদিনা দিয়া হ'ব সেইটো চূড়ান্ত ডেট দিয়া নাই। তথাপিও আজি মই ইণ্টাৰনেল এটা খবৰ লৈ শুনিলোঁ যে আজি অৰ্থাৎ 11 এপ্ৰিল তাৰিখে মেট্ৰিকৰ ৰিজাল্ট দিয়া হ'ব। আজি 11 এপ্ৰিলে মেট্ৰিকৰ ৰিজাল্ট হ'ব বুলি মই এজনৰ পৰা ইণ্টাৰনেল খবৰ শুনিলোঁ। ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিবা। আজি 11 এপ্ৰিল ৰাতিপুৱা 10:30 পৰা তোমালোকে মেট্ৰিকৰ ৰিজাল্ট চাব পাৰিব। এই ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব, কাৰণ সকলোৱে বিভ্ৰান্ত হৈ পৰিছে মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিয়া হ'ব। এতিয়া কথা হ'ল মেট্ৰিকৰ ৰিজাল্ট কেনেকৈ চেক কৰিব। মেট্ৰিকৰ ৰিজাল্ট চেক কৰাৰ বাবে তোমালোকে গুগলত গৈ চাৰ্চ কৰিব resultassam.nic.in নাইবা এটা আটাইতকৈ ভাল এপছ আছে, এই এপছত গৈ তোমালোকে ৰিজাল্টখিনি অতি সহজে চেক কৰিব পাৰিব। তোমালোকে গুগল প্লে ষ্টৰত গৈ এপছটো ডাউনলোড কৰি ল'বা। এপছটোৰ নাম হ'ল ফাৰ্ষ্ট ৰিজাল্ট। তোমালোকে ফাৰ্ষ্ট ৰিজাল্ট চাৰ্চ কৰি ইনষ্টল কৰি ল'ব, আৰু এই এপছটোৰ যোগেদি তোমালোকে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰীৰ ৰিজাল্ট চাব পাৰিব।